ৰাতিপুৱাই 6টাতে আজি মানুহজন ডিউটিলৈ যাব লগা হ'ল। মানে আজি কাম নাই, বিশ্বকৰ্মা পূজাৰ কাৰণে আজি আকৌ পূজা পাতিছে, সেইটো কাৰণে সোনকালে যাব লগা হ'ল। আৰু চাওকচোন ইমান সোনকালে ৰ'দ দিলেই। আৰু মোৰ অলপ দিন মানে গাটো বেয়া আছিলে কাৰণে মই ভিডিঅ' দিব পৰা নাই। আপোনালোকে গম পাইছে চাগে মাতষাৰ মানে শুনি, এতিয়াও গাটো ভাল হোৱাই নাই আৰু মাতটো পূৰা বহি গৈছে। আৰু চাওকচোন একদম পূৰা ডিঙি হাঁহ চাহ ওলাই গৈছে আৰু বেমাৰী হৈ পৰিছোঁ, মুখ চুখ কিবা শুকাই পৰিছে আৰু এইফালে আকৌ হাতখনো পুৰিলে। কি ক'ব, বেমাৰতে বেমাৰ আৰু উপায় নাই। আৰু এইফালে 4দিনমান বেমাৰ হোৱাত একদম গোটেই কাপোৰ ধুব পৰা নাই, চব বিচনাখনতে বাহিৰৰ ৰুমতে দম কৰি থৈছোঁ, পিন্ধিছোঁ। আজি বোলো অলপমান ধুই পেলাওঁ, নুধুলে কিবা মন চন ভাল নালাগে। আজি আকৌ ইপিনে পূজাও আছে, বিশ্বকৰ্মা পূজা। আৰু মই ভিডিঅ'টো কেতিয়া আপলোড কৰিব পাৰোঁ নাজানো আৰু দেই, ৰেকৰ্ডিং কৰি পেলাই আপলোড কৰিম আৰু এইফালে মাথাটো মানে বিষাইছে। আৰু পাকঘৰলৈ সোমাইছোঁ, গোটেই পাকঘৰটো অৱস্থা নাই, গেছটো অৱস্থা নাই। এইকেইদিন মানুহজনে ভাত বনাইছিলে যে, চাওকচোন তেওঁ গোটেই অৱস্থা নাইকিয়া কৰি থৈছে। কিনো কৰিব, তাকে যে বনাই খুৱাইছে, সেইখিনিয়ে মোৰ কাৰণে বহুত। আৰু ভাবিছোঁ আজি পাকঘৰটো অকণমান চাফা কৰিম। আৰু এইফালে বাচনখিনি ধুলোঁ আৰু ধুই পেলাই বোলো পাকঘৰটো অকণমান ধুনীয়াকৈ চাফা কৰি লওঁ। আৰু ভাবিছোঁ লাল চাহ একাপ বনাই খাই লওঁ। গাখীৰ চাহ খোৱা নাই, গাখীৰটো অকণমান মানে খালে বেয়া, যিহেতু জ্বৰ হৈ আছে। আৰু ভাবিছোঁ লাল চাহ একাপকৈ খাই লওঁ। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই, মই ভিডিঅ' দিয়াই নাই। মোক চাগে সকলোৱে পাহৰিয়ে গ'ল ন, কি ক'ব আৰু ভিডিঅ' মানে দিব পৰাই নাই, গা চা বেয়া আৰু বহুত কিবা কিবি মানে লেঠা, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। এইফালে আদা অকণমানো বোলো খুন্দি পেলাই খাই দিওঁচোন, মাতটো কিবা বহি যোৱা গোটেইকৈ হ'ল মোৰ, কি ক'ব আৰু ইয়াত অকণমান গৰমটো বেছি যে, মানে সেইটো কাৰণে গা চাহবোৰ মানে সোনকালে বেয়া হৈ থকা হৈছে। আৰু এয়া অকণমান চাহ অকণ বনাই খাই লওঁ। আৰু এইফালে মানুহজনে আপেল ডালিম আনি থোৱা আছিলে, মই খোৱাই নাই। ডালিম মানে বেয়া হ'বগৈ আৰু চাওকচোন, আপেলটো খাই ভাল পাওঁ কিন্তু ডালিমটো খাই ইমান এটা ভাল নাপাওঁ। আৰু মোৰ কটা এলাহটো খাবলৈ মন নাযায় বিশেষকৈ, কি ক'ব আৰু গালি শুনিম আজি। সেইটো কাৰণে বোলো আপেল তাকে খাওঁ, ডালিমটো পিছত খাম আৰু কেতিয়াবা। আৰু এইফালে একাপ লাল চাহ বিচনাখনতে খাইছোঁ আৰু বেলেগকেতো জেগা নাই। এইফালে ফেনখন লগাইছোঁ, ইমান গৰম। এইফালে বোলো কেক অকণমান খাই লওঁ। একো বস্তু খাবই পৰা নাই নহয়, একদম টেষ্ট নোপোৱা হৈছোঁ জিভাত, মানে পানীকণো খালে যে তিতা টাইপৰ পাওঁ, এনেকুৱা হৈছে মোৰ লগত। আৰু এইফালে বোলো আজি লাল চাহ একাপকৈ খাই লওঁ। আৰু মানুহজনে এইফালে বন চন কিবা আনি থৈ গৈছিলে, মইহে খোৱা নাই, চাওকচোন এয়া মোক খাব কৈছিলে। আৰু বোলো খাই দিওঁ, নাখালে আকৌ মই গালিহে শুনিম। আৰু ভাত বনোৱা নাই, মানে দেৰিকৈ ভাত বনাম। তেওঁ মানে আহিব সোনকালে, আজি যিহেতু ডিউটি নাই, মানে পূজা কৰি পেলাই মানে আহিব ঘৰলৈ, সেইটো কাৰণে বোলো অকণমান দেৰিকৈ ভাত বনাম। মই চাহ একাপ খাই লওঁ, তাৰপিছতহে মই কাম বনবোৰ কৰিম। আৰু ইফালে একেবাৰে মোৰ আকৌ কুৰ্তিটো চাওকচোন ইমান ঢিলা হৈ পৰিছে, মানে বহুত ক্ষীণালোঁ মই। এইফালে চাহ একদম পূৰা কাৰাকৈ লাল চাহ মানে বনাইছোঁ। এইফালে আপেল দুডোখৰ কাটি লৈছোঁ, মাতেই নুঘূৰা হৈছে। আৰু এইফালে এইটো কি বন বুলি কয় নাজানো আৰু, মই কিন্তু আগতে ঘৰত খাওঁ ক্ৰীম বন বুলি কওঁ, খালি ইয়াতেতো ক্ৰীম নাই, নাৰিকল চাৰিকল কিবা সোমাই থোৱা আছে। আৰু এইফালে গা পা ধুই কৈ আজৰি হ'লোঁ এতিয়া। আৰু মানুহজনো পালেহি, এয়া পাই পেলাই পূৰা শুই আছেহি বিচনাত। আৰু এইফালে মোলৈ পূৰা মিঠাই বক্স লৈ আহিলে, তাতে দিছিলে পূজাত এয়া ডালিম, আপেল, মিঠাই, এইফালেতো বন, পেকেটিঙৰ বন। আৰু এইখিনিয়ে, এয়া মই বোলো আপোনালোককো অকণমান ভিডিঅ' এটা কৰি দেখাই দিওঁ আমাৰ বিশ্বকৰ্মা। আৰু মানুহজন পূৰা মোবাইল চোৱাত বিজি, আৰু মানে আহি পেলাই শুলেহি, যিহেতু ইমান দিনে তেওঁ কাম কৰিয়ে আছে। আজি বোলো ময়ে ভাত বনাম, আৰু সেইটো কাৰণে এইফালে পাকঘৰে ভাত পানী খাই কৈ আজৰি হ'লোঁ। আৰু তাৰপিছতে আকৌ আমাৰ বুট ভাজা খাবলৈ মন গ'ল বোলে আজি, মই বোলো খুৱাই দিওঁ। বুট ভাজাটো খাই মানে ময়ো ভাল পাওঁ বহুত। আৰু এইফালে বুট ভাজা জলকীয়া পিঁয়াজ চিয়াজ দি পেলাই ধুনীয়াকৈ বুটখিনি ভাজি খাই ভাল পায়নে বাৰু আপোনালোকে? আৰু ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই, বহুত গা বেয়া হৈ আছে মোৰ।